নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ সৰুপেটাৰ নিকটৱৰ্তী উত্তৰ কৰদেগুৰি গাঁৱত। আৰু ইয়াত প্ৰতি বছৰে গাঁওবাসীয়ে নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে আৰু এইবেলিও তেওঁলোকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছে। মই নামঘৰটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ আগতে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। সন্মুখত আপোনালোকে চাওক, তেওঁলোকে খুব ধুনীয়াকৈ গেটখন বনাইছে, লগতে ভিতৰত চলি আছে নাম প্ৰসংগ আৰু সন্মুখত আপোনালোকে দেখিবলৈ পাইছে জুবিনদাৰ ফটো। আচলতে প্ৰতিখন অনুষ্ঠানতেই আপোনালোকে জুবিনদাৰ ফটো দেখিবলৈ পাইছে। জুবিনদাক সকলোৱে বৰ্তমান ভগৱান বুলি পূজা কৰে। যি নহওক, নামঘৰৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে কনকলতা ডেকাৰ নাগৰা নাম খুব সুন্দৰকৈ চলি আছে। গাঁওবাসী ৰাইজে সুন্দৰকৈ নাগৰা নাম উপভোগ কৰি আছে। আৰু এতিয়া আমি এই ঐতিহ্যমূলক গাঁওখনৰ কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ নামঘৰ কমিটিৰ বিষয়ববীয়াসকলৰ পৰা। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি যিমান পাৰোঁ ধুনীয়াকৈ ভিডিঅ'টো উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নামটো শ্ৰী কুশল দাস। আমি জানিব পাৰিছোঁ প্ৰতি বছৰে ধৰ্মীয় অনুষ্ঠান কৰি আহিছে নামঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে। এইবুলি আপোনালোকৰ কিমান সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কি ধৰণে আগবাঢ়িছে? এইবাৰ আমাৰ 33তম বাৰ্ষিক উৎসৱ আমি প্ৰতি বছৰে এনেকৈ পালন কৰি আহিছোঁ। এনেকুৱাকৈ 2-3 দিনীয়া কাৰ্যসূচীৰে আমাৰ যিটো প্ৰতিষ্ঠা দিৱস আমি ইয়াতে উদযাপন কৰোঁ, সমূহ ৰাইজ একত্ৰিত হৈ পেলাই। আৰু কি কাৰ্যসূচী আছে এইবাৰ? ইয়াত কাৰ্যসূচী মানে আমাৰ কি হয়, প্ৰথম দিনাখন এইবাৰ আমাৰ হৈছে 18, 19 আৰু 20 মাঘ, 1, 2, 3 ফেব্ৰুৱাৰী 3দিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। আজি দ্বিতীয় দিন। যোৱাকালি আমাৰ আৰম্ভ হৈছিলে প্ৰথম প্ৰভাত ফেৰী ভাগৱত ভ্ৰমণ, আৰু ভাগৱত ভ্ৰমণ কৰি উঠি আমাৰ ভাগৱত পাঠ হৈছিলে। আৰু ভাগৱত পাঠৰ অন্তত আমাৰ প্ৰীতি ভোজন হৈছিলে। তাৰপিছত আমাৰ ৰাতি আৰু বৰপেটাৰ শংকৰী কৃষ্টি সংঘৰ দ্বাৰা আমি ইয়াতে ভাওনা আমি ইয়াত মঞ্চস্থ কৰিছিলোঁ ৰাতি। ধৰ্মপ্ৰাণ ৰাইজ গোট খাইছিলে, সকলোৱে একেলগে উপভোগ কৰিছে। খুব ভাল হৈছে অনুষ্ঠান। অ'কে, থেংক ইউ। আমাৰ লগত আন এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰাও কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম মই জানিব বিচাৰিছোঁ আপোনালোকৰ উত্তৰ কৰদেগুৰি, বহুতে গণকপাৰা বুলি কয়, এই দুটাৰ মাজৰ ডিফাৰেঞ্চটো কি? উত্তৰ কৰদেগুৰি আমাৰ তাৰমানে আমি এনেই আমাৰ চাৰ্টিফিকেট বা অন্যান্য আমাৰ প্ৰপত্ৰত আমি লিখা যায়, কিন্তু আমাৰ ইয়াতে আমাৰ পুৰণি নাম এইটো আমাৰ গণকপাৰা। কিন্তু আমি আমাৰ যিখিনি প্ৰপত্ৰত আমি লিখা যায় বা আমাৰ চাৰ্টিফিকেট বা ইত্যাদি এইবিলাকো আমি উত্তৰ কৰদেগুৰি লিখা যায়। কিন্তু আমাৰ ইয়াৰে ৰেভিনিউ ভিলেজ হৈছে ধেমচা। গতিকে আমাৰ ধেমচা পথাৰ পৰে ৰেভিনিউ ভিলেজ কথা এইখিনিয়ে। আমাৰ পাৰ্থক্যখিনি বিশেষ নাই। কৰদেগুৰিৰ উত্তৰ দিশত থকাৰ কাৰণে আমাৰ উত্তৰ কৰদেগুৰি বুলি আমাৰ নামাকৰণ কৰা হৈছে। কিমানমান জনসংখ্যা আছে, কিমান ঘৰ মানুহ আছে আপোনালোকৰ? আমাৰ ইয়াতে বৰ্তমান আমাৰ 115 ঘৰ মানুহ আছে। 115 ঘৰ মানুহ। যি হওক, আমাৰ দৰ্শকসকলে চাই আছে আপোনালোকৰ এই মহান অনুষ্ঠানটোৰ পৰা অসমবাসী ৰাইজৰ লগতে বৃহৎ অঞ্চলবাসী ৰাইজলৈ কি বাৰ্তা আপুনি কঢ়িয়াব বিচাৰিছে, মানে কি বাৰ্তা আপুনি ৰাইজক দিব বিচাৰিছে? আমি বাৰ্তা দিব খোজোঁ, আমাৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ যেনে কৰি আমাৰ সদাশয় ৰাইজে আমাৰ লগত সহযোগিতা কৰে, ঠিক সেনে কৰি আমি আৰু পুনৰ আগন্তুক বাৰ্ষিক বৰ্ষলৈকেও আমি তাৰমানে আমাৰ সহযোগিতা আমি বিচাৰোঁ। ৰাইজৰ পৰা আমি সহায় সহযোগ বিচাৰোঁ। তেতিয়াহ'লে আমাৰ হয়তো কাৰ্যসূচীবিলাক আকৌ উন্নত কৰিবলৈ আমি হেৰি কৰি প্ৰয়াস কৰিব পাৰিম। আপোনালোকৰ যিবিলাক অনুষ্ঠান হয়, বিশেষকৈ নামঘৰৰ প্ৰতিষ্ঠা দিৱসেই নহয়, অন্যান্য যিবিলাক সমাজৰ অনুষ্ঠান হয়, এই ক্ষেত্ৰত চৰকাৰৰ পৰা কিবা মানে সহায় সহযোগিতা আছেনে? চৰকাৰৰ সহায় সহযোগ আছে। আমি যোৱাবেলি আমাৰ এটা আমি 2.5 লাখ টকা আমি এটা চৰকাৰৰ পৰা অনুদান এটা আমি পাইছিলোঁ, আৰু সেই অনুদান মৰ্মে আমাৰ ইতিমধ্যে আমাৰ গোঁসাই ঘৰৰ টিনপাত বা অন্যান্য কাম কাজ আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰো আমি পোৱাৰ এটা সম্ভাৱনা আছে, কিন্তু কিমান দূৰ সত্য আমি এইটো বৰ্তমানলৈকে গম পোৱা নাই। গতিকে পালে আমাৰ আৰু ভাল হ'ব বুলি আমি আৰু আশা কৰোঁ, আৰু পোৱাৰ কাৰণে এইখিনিয়ে আমাৰ ক'বলগীয়া চৰকাৰৰ পৰা। উত্তৰ
উত্তৰ কৰ্দৈগুৰিৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব অথবা ফ'ল' কৰি দিব আৰু শেষত ক'ব বিচাৰিছোঁ যে কনকলতা ডেকাই পৰিৱেশন কৰা সুন্দৰ নাগৰা নামৰ কিছু অংশ আপোনালোকক শুনাব বিচাৰিছোঁ কাৰণ তেখেতে যি নাম গাইছে খুব ধুনীয়াকৈ গাইছে ময়ো উপভোগ কৰিছোঁ গতিকে শেষ মুহূৰ্তত কনকলতা ডেকাৰ সুন্দৰ নাগৰা নামেৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ